সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 16 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 6:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, দিনৰ 8:30 চলি থাকিব। আজি যোগ হৈছে শোভন যোগ, দিনৰ 2:40 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:23 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ, দেৱগণ হ'ব মেঘৰ অস্থি বায়ু যোগ, অস্তোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:55 পৰা 5:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:40 পৰা 1:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ক'ৰবাত ধন ইনভেষ্ট কৰিলে আপোনাৰ লাভ হ'ব। বিশেষকৈ ক'ৰবাৰ পৰা পাবলগীয়া ধনো আজি প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। আজি প্ৰিয়জনক আপুনি যথেষ্টখিনি বিশ্বাস কৰিব পাৰিব, কাৰণ প্ৰিয়জনে আপোনাক প্ৰত্যেকটো ক্ষেত্ৰত সঁচা কথা কোৱা পৰিলক্ষিত হ'ব। আজি ঘৰৰ নামত কিবা সৰু সুৰা খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে যিকোনো কাম এওঁলোকে খুব পৰিকল্পনা কৰি পদ্ধতিগতভাৱে কাম বনবোৰ কৰাও দেখা যাব। বিপদত পৰা ব্যক্তিক নতুবা দুৰ্বল ব্যক্তিক আজি সহায় কৰিবলৈ আপোনাৰ মন যাব। সেই ব্যক্তিসকলে আজি আঁতৰত থকা সম্পৰ্কীয় ব্যক্তিৰ সৈতে পুনৰ যোগাযোগত অহা দেখা যাব, কাৰণ বহুদিন যোগাযোগ আপোনাৰ তেনে ব্যক্তিৰ সৈতে নাছিল, কিন্তু আজি আপোনাৰ যোগাযোগবোৰ বাঢ়িব। আৰু ৰাতিপুৱা যদি ক'ৰবাত যাবলগীয়া আছে আপুনি হয়তো দিনটোৰ কাম ৰাতিপুৱাই সমাপন কৰিবলগীয়া হৈ পৰিব। গতিকে ৰাতিপুৱাৰ ভাগত অকণমান কামৰ বোজা বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় অৱশ্যে প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ভাল চিন্তাধাৰাবোৰ আহিব ধৰিব। নতুন কামৰ প্ৰতি আপোনাৰ আকৰ্ষণ বেছি যাব, কাৰণ পুৰণা কাম কৰাৰ বিপৰীতে তেওঁলোকে নতুনত্বৰ প্ৰতি অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু মাজে সময়ে ভয় শংকা হয়তো মনত আহিব পাৰে, গতিকে যিমান পাৰে সেই ভয় শংকা দূৰ কৰি আগবাঢ়িলে নিশ্চয় দিনটোত আপুনি আগুৱাই যাব পাৰিব। আজি যিকোনো কাম কৰাৰ পূৰ্বতে অৱশ্যে ভালদৰে চাই চিতি আগবঢ়াটো ভাল, কাৰণ নোচোৱা নেমেলাকৈ কাম কৰিলে পিছত হয়তো সেই কামত খেলি মেলি থাকিব পাৰে। গতিকে চাই চিতি কামত আগবঢ়াটো ভাল হ'ব। সৰু সুৰা মতভেদ হোৱাৰ সম্ভাৱনা আজি ঘৰৰ পৰিয়ালৰ কোনোবাৰ সৈতে দেখা গৈছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। প্ৰিয়জনে অকণমান আপত্তি কৰিব, যিকোনো হয়তো প্ৰিয়জনৰ আপত্তি আপুনি আজি পূৰণ কৰিবলগীয়াও হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ ভাগত কামৰ পৰিমাণ বহু পৰিমাণে কমিব, গতিকে সন্ধিয়া আপুনি যথেষ্টখিনি আজৰি সময় লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো কাৰোবাৰ ওপৰত কিবা কথাত সৰুকৈ হ'লেও দায়িত্ব দিবলগীয়া হৈ পৰিব, কাৰণ আপোনাৰ দায়িত্ব আপুনি নিজেই পালন কৰাৰ বিপৰীতে আনৰ ওপৰতো অকণমান দায়িত্ব দিবলগীয়া হৈ পৰিব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ উপদেশ লাভ কৰিব। লগতে বহুদিনৰ পৰা যদি ক'ৰবাত ধন সাঁচি ৰাখিছে, তেনে সাঁচি থকা ধনৰ পৰা আজি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আজি নিজৰ উপলব্ধিসমূহ এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে প্ৰকাশ কৰিব বিচৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কঠিন পৰিস্থিতি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব, কাৰণ ঘৰত থাকিম বুলি ভাবিও আপুনি ঘৰৰ বাহিৰত ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি কিন্তু বাহিৰা চিন্তা একেবাৰে কমিব, বাহিৰা চিন্তা এওঁলোকৰ সিমান নাথাকে। নিজৰ ব্যক্তিগত ক্ষেত্ৰতহে এওঁলোকে কিছু চিন্তা কৰিবলগীয়া হৈ পৰিব। যদি পূৰ্বৰ পৰাই আপুনি কিবা পৰিকল্পনা কৰি আছে আজিৰ দিনটোৰ বাবে, কিন্তু আজি সেই পৰিকল্পনাসমূহো অকণমান সাল সলনি কৰিব লাগিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ মনত হয়তো নতুন চিন্তাৰ উদয়ো হৈ পৰিব, কাৰণ বিগত দিনৰ পৰা কিবা চিন্তা আপোনাৰ মনত আহি আছে, কিন্তু আজি সেই চিন্তাধাৰাসমূহ পূৰ্ণ গতিত সফল হ'ব, গতিকে নতুনত্বৰো পূৰ্ণ যোগ আছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও খুব গুৰুত্ব ৰখা দেখা যাব। ঘৰতো হয়তো পৰিষ্কাৰ পৰিচ্ছন্ন আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব, কিন্তু অকণমান মনত চিন্তাধাৰাবোৰ বাহিৰা চিন্তাধাৰা আহিব পাৰে। আজি সুখ সমৃদ্ধিও আপোনাৰ বাঢ়িব, কাৰণ বিগত দিনত
মনত বিভিন্ন চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰো বহু পৰিমাণে কমিব। আজি কৰ্মক্ষেত্ৰত আপুনি কোনটো কাম কৰিব, কোনটো কাম নকৰিব, এনেধৰণৰ হয়তো দোধোৰ-মোধোৰ ভাৱত পৰিব পাৰে। কিন্তু ক'ৰবাত ছেমিনাৰ হওক, অন্য ক'ৰবাত কিবা কাৰ্যৰ পৰা আপুনি বহু কথা শিকিব পাৰিব। নজনা কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। দিনটো প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ পাৰ হ'ব, কিন্তু প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি মন পচন্দৰ কাম কৰিবলৈ আপোনাৰ খুবেই মন যাব, যিটো কাম কৰি আপুনি খুবেই ভাল পায়, নতুবা সৰুকালত কৰি ভাল পোৱা কিছুমান কামো আজি আপোনাৰ কৰিবলৈ খুব মন যাব। সন্ধিয়াৰ সময়খিনি অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হ'ব। বন্ধু বান্ধৱৰ সৈতেও আজি মিত্ৰতা কিছু বাঢ়িব, যোগাযোগ আজি বন্ধু বান্ধৱৰ সৈতে হৈ পৰিব। কিন্তু আকস্মিক খঙৰ মাত্ৰাও এই ৰাশিৰ ব্যক্তিসকলৰ আহিব পাৰে, গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰিলে বাকী প্ৰত্যেকটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ ভৱিষ্যতৰ পৰিকল্পনা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাসমূহ আজি কৰা দেখা যাব। আজি খোৱা লোৱাটো অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আজি জীৱনশৈলীসমূহ অকণমান আপোনাৰ পৰিৱৰ্তন হ'ব, কাৰণ বিগত দিনত যিবোৰ কাম কৰিছিল আজি তাতকৈ অকণমান বেলেগ কাম কৰিবলগীয়া হৈ পৰিব। দিনটোৰ শেষৰ ভাগত খৰচ হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। ঘৰৰ নামত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো আজি কিছু খৰচ হৈ পৰিব। প্ৰিয়জনে অকণমান সোনকালে আজি খং ৰাগ কৰিব পাৰে, গতিকে প্ৰিয়জনক আপুনি সন্তুষ্ট কৰিবলগীয়াও মাজে সময়ে হৈ পৰিব। কিন্তু খুব খৰতকীয়াকৈ সিদ্ধান্তসমূহ আপুনি নল'ব, কাৰণ মাজে সময়ে হয়তো সিদ্ধান্ত আপুনি খুব সোনকালে ল'বলগীয়াও হ'ব পাৰে, গতিকে চাই চিতি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি আপোনাৰ সন্ধিয়াৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত স্বাস্থ্যটো কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। মনৰ ভাৱ আজি আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুব মন যাব, গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই হয়তো অকণমান খং উঠাব পাৰে, গতিকে আপুনি নিজৰ খং নিজেই নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। শাৰীৰিক ক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তন আপুনি আজি দেখিবলৈ পাব। বিশেষকৈ স্বাস্থ্য পাতিত বিগত দিনৰ তুলনাত কিছু পৰিমাণে হ'লেও সবলতা আহিব। আজি অনায়াসে আপুনি ধন একত্ৰিত কৰিব পাৰিব, গতিকে ধন উপাৰ্জন কৰিবলৈ আজি বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব পাৰে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, কিন্তু গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক থাকিব। কোনোবাই হয়তো আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, অকণমান গুৰুত্ব ৰাখিব। যাত্ৰা কৰাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে, কিন্তু যাত্ৰা কৰিলে আপুনি নিজৰ
নথি পত্ৰবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব। জীৱনসংগীৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আপুনি আজি দেখিবলৈ পাব। হয়তো আপুনি এই গুৰুত্ব ল'বলগীয়া হ'ব পাৰে। আজি বজাৰ সমাৰো আপুনি কৰিব লাগিব। পৰিয়ালৰ নামত কিছু ধন খৰচ কৰিবলগীয়া হৈ পৰিব। দিনটোৰ শেষৰ ভাগত অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰো যত্ন ৰাখিব। বাকী কিন্তু অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। ব্যস্ততাপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিব লাগিব। তথাপি আপোনাৰ স্বাস্থ্য পাতি কিন্তু আজি সবল থাকিব, গতিকে স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি ধনো আপুনি একত্ৰিত কৰিব পাৰিব, ধন উপাৰ্জন কৰাৰো পূৰ্ণ যোগ দেখা গৈছে। সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আছে। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব। লগতে প্ৰেম সম্পৰ্কত নতুনত্বৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। মনে বিচৰা ধৰণৰ ব্যক্তি আপুনি আজি প্ৰেম সম্পৰ্কত লগ পাব। আজি শিশুৰ সৈতেও কিছু সময় অতিবাহিত কৰিব লাগিব, কাৰণ শিশুৰ সৈতে যোগাযোগ আজি আপোনাৰ বাঢ়িব। ওচৰ পাজৰৰ কোনোবা ব্যক্তি আপোনাৰ বৈবাহিক সম্পৰ্কত নতুবা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু সমালোচনা কৰিব পাৰে। আজি চিঠি পত্ৰ ইমেইল নতুবা অন্য কোনোবা ক্ষেত্ৰৰে আপুনি খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ খুবেই মন যাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতা প্ৰত্যেকটো ক্ষেত্ৰত লাভ কৰিব। আজি কিন্তু ক'ৰবাত ধন ইনভেষ্ট কৰা, ধন খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ অবাবত ধন ব্যয় হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন খবৰ অহাৰ সম্ভাৱনাও আছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বৈবাহিক সম্পৰ্কত আজি কথাবোৰ আগবাঢ়িব। প্ৰেম সম্পৰ্কত আজি পুৰণা দিনৰ স্মৃতিবোৰ মনত পৰিব পাৰে। আজি এটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হৈ পৰিব, কাৰণ এটা কামত আপুনি একেৰাহে লাগি থাকিবলগীয়া হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ সময়খিনিত কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও পৰিলক্ষিত হ'ব। আজি জ্যেষ্ঠ ব্যক্তিৰ আগমন আপোনাৰ ঘৰত হ'ব। কোনোবা জ্যেষ্ঠ অতিথিয়ে হওক নতুবা জ্যেষ্ঠ ব্যক্তিয়ে হওক আপোনাৰ ঘৰত আহিব ধৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি একেটা কাম খুব নিখুঁতভাৱে এওঁলোকে শিকা দেখা যাব। গতিকে কিবা এটা কাম শিকিব বিচাৰিলে সেই কামটো এই ৰাশিৰ ব্যক্তিসকলে সম্পূৰ্ণভাৱে শিকি সম্পূৰ্ণ কৰা আজি পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে
9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত দিনত কামৰ বোজা আপোনাৰ অকণমান বাঢ়িছিল, গতিকে আজি জিৰণি নল'লে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। পৰিয়ালতো আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি ডাঙৰ কিবা পৰিকল্পনা সফল হৈ ৰূপায়ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ ডাঙৰ ডাঙৰ চিন্তাবোৰো মনত আহিব ধৰিব। ক'ৰবাত অৱশ্যে ধন ইনভেষ্ট কৰাৰ পূৰ্বে নতুবা ধন খৰচ কৰাৰ পূৰ্বে চাই চিতি ধন খৰচ কৰাটো ভাল হ'ব, নহ'লে অবাবত ধন ব্যয় হ'ব পাৰে। আজি ঘৰৰ কামৰ দায়িত্ব আনে ল'ব, গতিকে ঘৰৰ কামো আপুনি সিমান কৰিব নালাগে, অন্য ব্যক্তিয়ে সেই দায়িত্ববোৰ পালন কৰিব। প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে, কাৰণ প্ৰেমত আজি খং ৰাগৰ পৰিমাণো আপোনাৰ বাঢ়িব পাৰে। আজি কৰ্মক্ষেত্ৰত অৱশ্যে কিবা কামৰ সাল সলনি আপোনাৰ হৈ থাকিব, কাৰণ আপুনি কিবা এটা কাম কৰিম বুলি ভাবি আছে, কিন্তু সেই কামটো নকৰি অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব, গতিকে সাল সলনি হৈ থাকিব কৰ্মক্ষেত্ৰত। জীৱনসংগী অকণমান আপোনাক হয়তো মাজে সময়ে খং ৰাগ নতুবা অভিমান কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে, গতিকে প্ৰায় লক্ষ্য কৰিলে প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ কিছু প্ৰেছাৰ থাকিব, গতিকে জ্যেষ্ঠ ব্যক্তিয়ে যিটো কয় সেইটো আপুনি পালন কৰিবলগীয়া হৈ পৰিব। আজি যিমান পাৰে একাগ্ৰতাৰে কাম কৰাৰ চেষ্টা কৰক, কাৰণ কোনোবাই মাজে সময়ে আপোনাৰ একাগ্ৰতা ভংগ কৰিবলৈ আপোনাৰ ওচৰত সঘনাই আহি থাকিব। আজি ধন উচিত ক্ষেত্ৰত সঞ্চয় কৰাৰ পূৰ্ণ যোগ আছে, গতিকে ভাল ঠাইত আপোনাৰ আজি ধন সঞ্চয় হ'ব। আজি দিনটোৰ আৰম্ভণিতে কিবা ভাল পৰিকল্পনাও আপোনাৰ মনলৈ হয়তো আহিব পাৰে, গতিকে দিনটোৰ আৰম্ভণিতে কিবা নতুন চিন্তাধাৰা এই ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব। পাৰিবাৰিক ক্ষেত্ৰতো সুখ সমৃদ্ধি আজি বৃদ্ধি পাব। আজি কোনোবা অৱশ্যে আপোনাৰ ওচৰলৈ এনে ব্যক্তি আহিব, যি ব্যক্তি আপোনাৰ মনৰ কথা জানিব বিচাৰিব, সুখ দুখ আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিব, গতিকে তেনে ব্যক্তিৰ আপোনাৰ ওচৰলৈ আজি কোনোবা নিশ্চয় আহিব। এই ৰাশিৰ ব্যক্তিসকলক আজি টিভি, মোবাইল, লেপটপ এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে কিছু জড়িত থকা এওঁলোকক দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত অৱশ্যে সৰু সুৰাভাৱে হ'লেও আপোনাৰ যাত্ৰা হৈ পৰিব। নিজকে শাৰীৰিকভাৱে বলাবল সুস্থ সবল অনুভৱ কৰিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত সবলতাৰো পূৰ্ণ যোগ দেখা গৈছে, গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজকে আজি সুস্থ সবল অনুভৱ কৰিব। গতিকে যিটো কাম কৰোঁতে আপোনাৰ পূৰ্বতে বহু সময় লাগিছিল, আজি সেই একেটা কাম খুব কম সময়ৰ ভিতৰত আপুনি সম্পূৰ্ণ কৰাৰ যোগ্যতা আপোনাৰ ভিতৰত আহিব। আজি ধনৰ প্ৰয়োজনীয়তা আপুনি বুজি পাব। গতিকে ধন কিছু এওঁলোকে সঞ্চয় কৰি ৰখাও দেখা যাব আৰু কিছু প্ৰয়োজনীয় সময়ত আপোনাৰ ধনে আপোনাক সহায়ো কৰিব। মিত্ৰ কুটুম্বৰ সৈতেও আজি আপোনাৰ যোগাযোগ বাঢ়িব আৰু নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কোনোবাই সুখ দুখৰ সহভাগী হ'বলৈ আপোনাৰ ওচৰত আহিব। গতিকে এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যিটো ব্যক্তি আপোনাৰ মনৰ কথা জানিব বিচাৰিব। আজি খেলা ধূলাত অংশগ্ৰহণৰো পূৰ্ণ সম্ভাৱনা আছে। পঢ়া শুনাত অকণমান মনোযোগ কমিব, যিটো কাৰণত পঢ়া শুনাৰ পৰা এওঁলোকে বেলেগ কাম বনবোৰতহে অকণমান ব্যস্ত থকা দেখা যাব। আজি পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত পৰিব, লগতে যিটো কাম বহুদিনৰ পৰা আপুনি ভাবি আছে সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মনত অকণমান সন্ন্যাস ভাৱ সৃষ্টি হ'ব পাৰে। গতিকে মোহ মায়া ত্যাগ কৰিবলৈ আপোনাৰ আজি কিছু মন যাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কিবা ঘটনাই মনত অকণমান খেলি মেলি লগাই আছিল। আজি সেই চিন্তাধাৰাসমূহ আপুনি সলনি কৰাৰ প্ৰয়োজন আছে। নিজক শান্ত কৰি ৰাখক, তেতিয়া দেখিব আপোনাৰ প্ৰতিটো কাম প্ৰতিটো ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। আৰু যিকোনো কথাৰ লগালগ আপুনি প্ৰত্যুত্তৰ নিদিব, অকণমান ভাবি চিন্তি ৰৈ আপুনি প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিব। বিত্তীয় লেনদেনত পৰিৱৰ্তন আহিব, বিশেষকৈ ধনৰ আদান প্ৰদানবোৰ আপোনাৰ আজি বাঢ়িব। আজি দিনটোৰ আৰম্ভণিৰ তুলনাত দিনটোৰ শেষৰ সময়খিনি অত্যন্ত শুভ সময় হিচাপত পৰিগণিত হ'ব। আজি সুস্বাদ ভোজন গ্ৰহণ কৰাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। হঠাৎ কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হৈ পৰিব। বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। লগতে আজি ঘূৰা ফুৰাও কৰিব লাগিব। মুকলি ঠাইত ফুৰিব যাবলৈ আজি আপোনাৰ মন যাব। লগতে যিগৰাকী ব্যক্তিৰ সৈতে অতীতত আপোনাৰ মতভেদ হৈছিল তেনে ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব। লগতে এই ৰাশি ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰত বিনম্ৰতা আহিব। গতিকে সহজ সৰল ব্যক্তিত্ব এই ৰাশি ব্যক্তিসকলৰ ব্যক্তিত্বত আজি আহিব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো অন্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক।
তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।